Good morning guys, মনন্ত মিনি ব্লগলৈ আপোনালোক স্বাগতম জনাইছো। মই যাবলৈ ওলাইছোঁ কক্সবাজাৰ। বৰ্তমান আছিলোঁ বঙাইগাঁৱত। পেডিং বান্ধি ৰেডি আৰু চিধা উঠি দিলোঁ বাছত উঠি গৈ আছোঁ আৰু মোৰ লগত বহিল ৰাভাই মোৰ লগতে বহি ভাল পাইছোঁ। বলক ৰাভাৰ লগত বহি গৈ আছোঁ। অকণমান ৰাস্তাৰ ভিউ লওঁ বুলি মোবাইলটো দিলোঁ বাহিৰত উলিয়াই আৰু দেখা পালোঁ ভূপেন হাজৰিকা জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ ফটো দেখি ভাল লাগি গ'ল। ইয়াত পালোঁ কোকৰাঝাৰ থানা। থানাৰ সন্মুখত একদম চাইকেলটো আছে। সৰু কালিলৈ মনত পৰি গ'ল। সৰু ল'ৰা ছোৱালীভাৱে এখন পালে থানাই কৈ দিলে ইয়াতে তোমালোকে থাকিব নোৱাৰা। থানাৰ পৰাই আহিলোঁ আৰু আহিয়েই এখন ধাবাত সোমাই বলক ভাতটো খাই লওঁ। ভাতটো খাবলৈ সোমাই গম পালোঁ ধাবাত এনে ভাত নিদিয়ে, টিকট ল'ব লাগিব। টিকট লোৱাৰ পিছত দিলে ভাতটো খাই লওঁ। এয়া মাংস। ভাতটো খাই লওঁ, ঠিক আছে। ভাতটো খাওঁ বুলি অকণমান গ্ৰেভি ঢালি লৈ ভাতটো সোমাই চিধা পালোঁ ৰুম বুলি ক'লেতো ভুল।